কাৰণ ছাত্ৰ ছাত্ৰীয়ে সেইসকল লোকে আজি বাচি গৈ আছে। তেওঁলোকে বিলাহী গাড়ী লৈ ৰাজনীতিৰ এটা পৰিৱৰ্তক লেবেল দি কিনে তেওঁলোকে কয় যে তেওঁলোকে যাৰ পক্ষত খাৰা হয় ৰঙিয়া সমষ্টিত, যাৰ পক্ষত খাৰা হওক কংগ্ৰেছ বা বিজেপিৰ ক্ষেত্ৰতে খাৰা হওক, তেওঁলোকে জয় কৰিব, সেইজন বিধায়ক তেওঁলোকে নিৰ্ধাৰিত কৰিব আৰু তেওঁলোকে জয় কৰিব। বৰ্তমান সময়ত দেখিছে আপোনালোকে যে ৰিহেব চেণ্টাৰৰ সংখ্যা বাঢ়ি গৈছে আৰু দেখিবলৈ পাইছে যে আমাৰ ল'ৰা ছোৱালীসমূহে যি আচলতে আমাৰ যুৱ প্ৰজন্ম, এই যুৱ প্ৰজন্মই যোৱা ড্ৰাগছত আচলতে বিশেষভাৱে তেওঁলোকে আকৰ্ষিত হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ মূল কাৰণ কি আচলতে? যুৱ কংগ্ৰেছে আজি আমি প্ৰতিবাদী সমদল উলিয়াইছোঁ। আজি আমি প্ৰতিবাদী সমদল আমি আমাৰ চক্ৰ বিষয়া কাৰ্যালয়লৈকে আমি প্ৰতিবাদী সমদল যাব। আমি চক্ৰ বিষয়াৰ হাতত আমি স্মাৰক পত্ৰ প্ৰদান কৰিম যে মূলতে যি ৰঙিয়াত দেখিবলৈ পোৱা গৈছে ড্ৰাগছ তথা তীৰৰ মুকলিমূৰীয়াকৈ ৰমৰমীয়া বেহা কৰা পৰিলক্ষিত হৈছে। কাৰ আশীৰ্বাদত আচলতে এনেধৰণৰ তেওঁলোকে সাহস পাইছে তেওঁলোকে এনেধৰণৰ আচলতে ব্যৱসায় কৰাৰ বাবে? এই যি সমাজৰ দুশ্চক্ৰৰ লগত আচলতে কোন কোন জড়িত হৈ আছে? ইয়াৰ আগতে আমি যুৱ কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ। আমি নামো উল্লেখ কৰিছিলোঁ, নিউজত নামো সম্প্ৰচাৰ হৈছিল আৰু নিউজ সম্প্ৰচাৰ হৈছিল এই ক্ষেত্ৰত। কিন্তু আমি জানিবলৈ পাইছিলোঁ অৱশেষত যে তেওঁ বিজেপিৰ ঘনিষ্ঠ। তাৰ বাবে তেওঁক কোনো ধৰণৰ সোধপোছ কৰা নহ'ল, থানালৈ তেওঁক মাতা নহ'ল। ইয়াৰ মূল কাৰণ কি আচলতে? যুৱ প্ৰজন্মৰ লগত যদি এনেধৰণৰ হেতালি খেলি থকা হয় তেনে যুৱ কংগ্ৰেছে কোনো ধৰণৰ সহ্য কৰা নহ'ব। ইয়াৰ মূলতে কাৰণটো হৈছে যে আচলতে তেওঁলোকৰ লগত বৰঘৰীয়াৰ বৰমূৰীয়াসকলৰ আশীৰ্বাদ আছে নেকি, যাৰ বাবে আচলতে এনেধৰণৰ বেহা আচলতে আমাৰ চলি থকা পৰিলক্ষিত হৈছে। যি যুৱ প্ৰজন্ম আচলতে তেওঁলোকক যি ভৱিষ্যতে অন্ধকাৰ দিশত আচলতে ধাৱমান হোৱা আমাৰ পৰিলক্ষিত হৈছে। তাৰ বাবে আমি যুৱ কংগ্ৰেছে আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমাৰ এই প্ৰতিবাদ স্থবিৰ নহয়, এই প্ৰতিবাদ আজিৰ পৰা আৰম্ভ হৈছে। অনাগত দিনত যেতিয়ালৈকে ড্ৰাগছ তথা তীৰ যোৱা আচলতে বন্ধ নহয় তেতিয়ালৈকে আমি স্তব্ধ নহওঁ। আমি এই প্ৰতিবাদ আমি আগলৈ লৈ যাম আৰু যেতিয়ালৈকে বন্ধ নহয় আমি চৰকাৰ তথা প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যে তেওঁলোকে এই বিষয়ে দৃষ্টান্তমূলক ব্যৱস্থা কৰক, আইনৰ আওতালৈ তেওঁলোকক দোষীসকলক আনি কেনে তেওঁলোকক আইনৰ জৰিয়তে তেওঁলোকক আচলতে যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি তেওঁলোক শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে, এই আমাৰ অনুৰোধ। কাৰণ ছাত্ৰ ছাত্ৰীয়ে সেইসকল লোকে আজি বাচি গৈ আছে। তেওঁলোকে বিলাহী গাড়ী লৈ ৰাজনীতিৰ এটা পৰিৱৰ্তক লেবেল দি কিনে তেওঁলোকে কয় যে তেওঁলোকে যাৰ পক্ষত খাৰা হয় ৰঙিয়া সমষ্টিত, যাৰ পক্ষত খাৰা হওক কংগ্ৰেছ বা বিজেপিৰ ক্ষেত্ৰতে খাৰা হওক, তেওঁলোকে জয় কৰিব, সেইজন বিধায়ক তেওঁলোকে নিৰ্ধাৰিত কৰিব আৰু তেওঁলোকে জয় কৰিব। এইটো আমাৰ সদায় দুখ লগা বিষয়। কাৰণ এজন ড্ৰাগছ মাফিয়াই কেতিয়াও এজন প্ৰতিনিধিক তেওঁলোকে প্ৰতিনিধিত্ব কৰাৰ কাৰণে তেওঁলোকে সহযোগ কৰিব নালাগে। আৰু আমি এটা বস্তু দেখা পাইছোঁ যে আজিকালি ৰঙিয়াত বহুত ক্ষেত্ৰত বহুত অনুষ্ঠান পাতে আৰু সেইবোৰ ড্ৰাগছ মাফিয়াক তেওঁলোকক চিফ গেষ্ট হিচাপে তেওঁলোকক নিমন্ত্ৰণ দিয়ে, মঞ্চত তেওঁলোকক গামোচা পিন্ধায়। এইটো কিয় হৈছে? এইটোৰ কাৰণে আমাক উত্তৰ লাগিব আৰু এই ড্ৰাগছ মাফিয়া সোনকালে বন্ধ হ'ব লাগে। আৰু আমাৰ যি নৱপ্ৰজন্মক যি জীৱনলৈ হেতালি খেলি আছে এইটো আমি কেতিয়াও সহ্য কৰি নকৰোঁ। আৰু যুৱ কংগ্ৰেছে অনাগত সময়ত একটাই আমি জংগী আন্দোলন গঢ়ি তুলিম। যুৱ কংগ্ৰেছৰ উদ্যোগত আৰু NSUৰ সহযোগত আমি এটা প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। আমাৰ প্ৰতিবাদী কাৰ্যসূচীটো হৈছে যিবোৰ বৰ্তমান সময়ত ৰঙিয়াত ড্ৰাগছৰ বেহা চলি আছে মুকলিভাৱে, আমি তাৰ কাৰণে আজি এই প্ৰতিবাদী কাৰ্যসূচী ওলাইছোঁ। আৰু আমি প্ৰশাসন তথা চৰকাৰক আমি অনুৰোধ জনাইছোঁ যাতে অতি শীঘ্ৰে যি বেহা চলি আছে ড্ৰাগছ আৰু জুৱাৰ, সেই বেহা বন্ধ হ'ব লাগে। আৰু যি আমাৰ নৱপ্ৰজন্ম যি মৃত্যুৰ ক্ষেত্ৰত আগবঢ়াই লৈ গৈ আছে, সেই ক্ষেত্ৰত আমি সজাগ হ'বলৈ সকলো যুৱক যুৱতীক আমি অনুৰোধ জনাইছোঁ। আৰু বৰ্তমান যি বেহা চলি আছে, ড্ৰাগছৰ বেহা চলি আছে, আৰু সেইটো আমি ৰোধ কৰিবৰ কাৰণে আমি প্ৰশাসন তথা চৰকাৰক অনুৰোধ জনাইছোঁ। আৰু আজি কাৰ্যসূচীটো এইটো হৈছে যে বৰ্তমান আপোনালোকে গম পাইছে ৰঙিয়াত মুকলিভাৱে কাৰ দপদপনিত কাৰ সহায়ত, বিজেপিৰ নেতাৰ সহায়ত নে আন কাৰোবাৰ সহায়ত এই ড্ৰাগছৰ বেহা চলি আছে, আমি তাৰ কাৰণে জানিব বিচাৰিছোঁ। আৰু লগতে আজিলৈকে ড্ৰাগছৰ ক্ষেত্ৰত যিখিনি ড্ৰাগছ সেৱন কৰি আছে সেইবিলাক যুৱকক আজিৰ ডেটত
এৰেষ্ট কৰি আছে অৰ্থাৎ দৰিকণা খৰিহনাকে এৰেষ্ট কৰি আছে কিন্তু ৰৌ বৰালীক এতিয়ালৈকে এৰেষ্ট কৰি